Good afternoon. নমস্কাৰ আজি ইউনিট 8 BPYC 131 ৰ ইউনিট 18 ন্যায় বৈশিষ্ট্য চেপ্টাৰটো আমি আলোচনা কৰিম। মেইনলি ন্যায় বৈশিষ্ট্য হ'ল ন্যায় ফিলচফি মানে ন্যায় দৰ্শন। এই দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছিলে মহৰ্ষি গৌতম আৰু গৌতমৰ ন্যায় সূত্ৰৰ ওপৰত এই দৰ্শন প্ৰতিষ্ঠিত। ন্যায় দৰ্শনৰ প্ৰধান ভাষ্যকাৰ হৈছিলে বাৎসায়ন বুলি তেওঁ। ন্যায় দৰ্শনৰ মতে মানৱ জীৱনৰ পৰম পুৰুষাৰ্থ হৈছে অপবৰ্গ লাভ। এইটো চেপ্টাৰত মেইনলি ন্যায় আৰু বৈশিষ্ট্যিকা এই দুটা মানে তেতিয়া এটা স্কুল আছিলে দৰ্শনৰ এটা পাৰ্ট, এই দুটা আলোচনা কৰা হৈছে। কিন্তু ইয়াৰ মাজতে আজি আমি অনলি ন্যায়টো মেইনলি আলোচনা কৰিম বিকজ চেপ্টাৰটো অলপ ব্ৰড হয়। এইটো চেপ্টাৰৰ ন্যায়খিনি আজি আলোচনা কৰিম আৰু নেক্সট ক্লাছত বৈশিষ্ট্যিকাখিনি আলোচনা কৰিম। ন্যায়ৰ মানে মই এটা বস্তু কওঁ, ন্যায় দৰ্শনৰ মতে মানৱ জীৱনৰ পৰম পুৰুষাৰ্থ হৈছে অপবৰ্গ লাভ আৰু এই অপবৰ্গ লাভ বাবে তথ্য জ্ঞানৰ প্ৰয়োজন। ন্যায় দৰ্শনৰ মতে জীৱন আৰু জগত সম্পৰ্কীয় মিথ্যা জ্ঞানেই হৈছে বন্ধনৰ মূল কাৰণ আৰু এই মিথ্যা জ্ঞান দূৰ কৰি কেনেদৰে তথ্য লাভ কৰিব পৰা যায় সেই বিষয়ে ন্যায় দৰ্শনে অতি বিস্তাৰিতভাৱে আলোচনা কৰিছে। আৰু এই দৰ্শনে শুদ্ধ জ্ঞানক প্ৰমা আৰু অশুদ্ধ জ্ঞানক অপ্ৰমা আখ্যা দিছে। জ্ঞান লাভৰ উপায়ক প্ৰমাণ আৰু জ্ঞানৰ বিষয়বস্তুক প্ৰমেয় আখ্যা দিয়া হৈছে। মানে মেইনলি তাতে দুটা পাৰ্ট হয়। ন্যায় বৈশিষ্ট্যিকাত ন্যায় দৰ্শনৰ জড়ৰ অতিৰিক্ত আত্মদ্ৰব্যৰ অস্তিত্ব স্বীকাৰ কৰে। আত্মাৰ গুণ হৈছে চৈতন্য আৰু অনাত্মাক আত্মাৰূপে ধাৰণা কৰাৰ ফলতে মিথ্যা জ্ঞানৰ সৃষ্টি হয়। এই দৰ্শনে কৰ্মবাদত বিশ্বাস কৰে আৰু ঈশ্বৰ হৈছে জগত সৃষ্টিৰ নিমিত্ত কাৰণ এই দৰ্শনৰ মতে। ন্যায় দৰ্শনে অসৎ কাৰ্যবাদত বিশ্বাস কৰে আৰু কাৰ্য উৎপত্তিৰ আগতে কাৰণৰো বিহিত নাথাকে। ন্যায়ৰ মেইন এই পইণ্টছখিনি আগতীয়াকৈ কোৱাৰ কাৰণে মানে তেতিয়া বুজিবলৈ অলপ সহজ হয়। মেইনলি ন্যায় দৰ্শনটো কিহৰ লগত ৰিলেটেড। বৈশিষ্ট্যিকা দৰ্শনত অলপ আৰু বেলেগ জ্ঞানৰ কথা কোৱা হৈছে। তাতে অনুভৱ আৰু স্মৃতি এইবোৰ যেনেকৈ বৈশিষ্ট্যিকাত যেতিয়া আলোচনা কৰিম আমি তেতিয়া এইটো চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। এইটো চেপ্টাৰত মেইনলি কি আছে, অবজেক্টিভছ ফাৰ্ষ্টতে, তাৰপিছত ইন্ট্ৰডাকশ্যন, তাৰপিছত ন্যায় আৰু জ্ঞানৰ লগত ৰিলেশ্যন, ন্যায়ৰ থিয়ৰী অফ পজিশ্যন যি কাৰ্যকাৰণ সম্বন্ধৰ যি সূত্ৰ এইটো, তাৰপিছত ন্যায়ৰ লগত চেল্ফ আৰু লিবাৰেশ্যনৰ কি ৰিলেশ্যন, দেন ন্যায়ত দ্য কনচেপ্ট অফ গডত ন্যায়সকলৰ ভূমিকা কি, তাৰপিছত আমি আকৌ লগতে আছে বৈশিষ্ট্যিকাৰ লগত মেটাফিজিকেল যি অধিবিদ্যাৰ লগত যি ৰিলেশ্যন এইটো, তাৰপিছত বৈশিষ্ট্যিকাৰ লগত এপিষ্টেমলজিৰ কি ৰিলেশ্যন, আকৌ বৈশিষ্ট্যিকাৰ লগত দ্য কনচেপ্ট অফ গড এইটোৰ কি ৰিলেশ্যন, আৰু বৈশিষ্ট্যিকাৰ লগত বন্দেজ আৰু লিবাৰেশ্যনৰ কি সম্পৰ্ক, এইখিনি এইটো চেপ্টাৰত মেইনলি আলোচনা কৰা হৈছে। অবজেক্টিভছত এইটো মুখ্য তাতে যিবোৰ কি অবজেক্টিভছ হ'ল, বিভিন্ন ধৰণৰ ধাৰণাবোৰ বৰ্ণনা কৰা হ'ল। তাৰপিছত তাৰ নেচাৰ এণ্ড প্ৰকৃতি অনুমানৰ বিশেষত্ববোৰো আলোচনা কৰা হৈছে ইয়াতে। আৰু আত্মাৰ যি ধাৰণাটো ন্যায় উদ্গনি দিয়ক আৰু মুক্তিৰ ওপৰত ন্যায়িকা দৃষ্টিভংগী বৰ্ণনা কৰা এইটো। তাৰপিছত বৈশিষ্ট্যিকাৰ লগত অধিবিদ্যা আৰু বিশেষণ বিজ্ঞানৰ যি আলোচনা কৰা হৈছিলে এইটো আলোচনা কৰা হৈছে। দিজ আৰ দ্য এইখিনি হ'ল ইয়াতে মেইনলি অবজেক্টিভছৰ মাজত পৰিছে। এতিয়া আমি মেইনলি যি ন্যায় বিদ্যালয়খন আছিলে মানে ন্যায় স্কুল অফ ফিলচফি, ইয়াতে ঋষি গৌতমৰ দ্বাৰাই প্ৰতিষ্ঠা কৰা হৈছিলে, যাক গৌতম বুদ্ধৰ সৈতে বিভ্ৰান্ত কৰিব নালাগে, তেওঁক আক্স অপদ বুলিও জনা যায়। ন্যায় অৰ্থ হৈছে সঠিক যুক্তি আৰু বৈধ যুক্তিৰে শুদ্ধ চিন্তা কৰা। এতিয়া আমি কিবা এটা চিন্তা কৰিব যদি যাওঁ তেনেহ'লে যি আমাৰ মনত চিন্তা আহিব সেইটো আহিব পাৰে, ইট মে কাম পজিটিভলি আৰু নিগেটিভলি। কিন্তু ইয়াতে ন্যায়িকাৰ মাজত কি হৈছে, আমি মেইনলি যি তৰ্কশাস্ত্ৰৰ মতে যি যুক্তিৰ বিজ্ঞান বুলি কোৱা হয়, তাতে মেইনলি যুক্তিবোৰ কি হ'ব লাগিব, বৈধ যুক্তিৰে আমি শুদ্ধ চিন্তা কৰিব লাগিব, তেতিয়াহে মানে ন্যায় দৰ্শনৰ অবজেক্টিভছৰ মাজত যাব। যুক্তিৰ বিজ্ঞান বুলি কোৱা হয় আৰু প্ৰমাণ শাস্ত্ৰ, যুক্তি আৰু বিশেষণ বিজ্ঞানৰ বিজ্ঞান, তাৰপিছত হেতুবিদ্যা,
কাৰণৰ বিজ্ঞান আৰু গদাবিদ্যা বিতৰ্কৰ বিজ্ঞান আৰু অংকবিজ কি গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিজ্ঞান। এজন অনুশীলনকাৰী বা বাস্তৱবাদৰ বিশ্বাসী হিচাপে ন্যায় দৰ্শনে বাস্তৱবাদৰ যি জ্ঞান আহৰণ কৰিব বিচাৰে। মুঠতে বাস্তৱবাদৰ ওপৰতে বিশ্বাসী হ'ব, এইটো প্ৰেক্টিকেলি হ'ব লাগিব। এণ্ড যি বাস্তৱৰ লগত পৰা যি জ্ঞান আহৰণ কৰিব বিচাৰে সেইটোও তাৰ লগত ৰিলেটেড হ'ব লাগিব। চ' মেইনলি ইয়াতে ন্যায় দৰ্শনত যি জড়ৰ অতিৰিক্ত আত্মা দ্ৰব্যৰ অস্তিত্ব সেইটো স্বীকাৰ কৰে আৰু আত্মাৰ গুণ হৈছে চৈতন্য আৰু অনাত্মাক আত্মাৰূপে যি ধাৰণা কৰাৰ ফলতে মিথ্যা জ্ঞানৰ সৃষ্টি হয়। এই দৰ্শনৰ মতে কাৰ্যৰ উৎপত্তিৰ আগতে এই কাৰণৰ নিহিত নাথাকে। কাৰ্য হৈছে এক নতুন সৃষ্টি আৰু জগত সৃষ্টিৰ মূল উপাদান হৈছে পৰমাণুসমূহ। নিত্য পৰমাণুসকলৰ সময়ৰ জৰিয়তেহে ঈশ্বৰে জগতখনৰ সৃষ্টি কৰিছে। চ' ন্যায় দৰ্শনৰ মতে মন হৈছে কি এটা ইন্দ্ৰিয় আৰু ই হৈছে নিত্য আৰু আণৱিক দ্ৰব্য। এটা নিত্য মন হৈছে এটা ইন্দ্ৰিয় আৰু ই হৈছে এটা আণৱিক নিত্য। চ' দৰ্শনৰ এজন অনুশীলনকাৰী হিচাপে বা বাস্তৱবাদৰ বিশ্বাসী হিচাপে ন্যায় দৰ্শনে বাস্তৱবাদৰ যি জ্ঞান আহৰণ কৰিব বিচাৰে সেইটো এটা ইয়াতে মেইনলি ন্যায় বিদ্যালয়খনত আলোচনা কৰা হৈছে। আৰু তাৰপিছত যি প্ৰমাণ বা অপ্ৰমাণ এইবোৰৰ লগত ন্যায় দৰ্শনৰ ৰিলেশ্যন। আৰু কিন্তু বৈষয়িক চিষ্টেমত বিদ্যালয়খনত জৈন আৰু বৌদ্ধ ধৰ্মৰ সৈতে এইটো সাংখ্য আৰু সমসাময়িকতাকে সৰু। সেইটো সেই বিদ্যালয়খন কানাডা নামৰ এজন ঋষি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক। কিন্তু কিছুমানৰ মতে ইয়াৰ প্ৰতিষ্ঠাপক হ'ল কোন? উলুকা, আৰু সেয়ে ইয়াক অলৌকিক দৰ্শন বুলি কোৱা হয়। চ' বিদ্যালয়খনতে এইখন স্কুলত ইয়াৰ নাম বিশেষাৰ পৰা আহৰণ কৰিছে, যাৰ অৰ্থ হৈছে চিৰন্তন পদাৰ্থৰ বিশেষত্ব। আৰু 5টা চিৰন্তন পদাৰ্থ আছে। এইবোৰ হৈছে ইথাৰ, স্থান, সময়, আত্মা আৰু মন মানস। যিহেতু ন্যায় দৰ্শন বৈধ জ্ঞানৰ স্বৰ্ত অধ্যয়নৰ বাবে সমৰ্পিত আৰু একেদৰে বৈষয়িক দৰ্শনেও আধ্যাত্মিক প্ৰতিফলনৰ অধ্যয়নৰত নিয়োজিত কৰে, তেতিয়া আৰু সিহঁতৰ যি চিষ্টেমবোৰ আছে এইবোৰো জ্ঞানৰ লগত ৰিলেটেড হ'ব লাগিব। চ' ইয়াতে মেইনলি ন্যায় যি ইপিষ্টমলজিৰ লগত যি ৰিলেটেড এইটো ন্যায় চিন্তাৰ বিদ্যালয়খন পৰমাণুবাদী বহুত্ববাদ আৰু যৌক্তিক বাস্তৱবাদৰ মানি চলা হয়। চ' এইটো এটা ভাগত বিভাগত পৰমাণুবাদী বহুত্ববাদ, যি পৰমাণু হৈছে পদাৰ্থৰ উপাদান আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ চূড়ান্ত উপাদান হিচাপে ভৌতিক আৰু আধ্যাত্মিক দুয়োটাই ৰেখাৰ বাহিৰে আন এটা নহয় যে বহুতো সত্তা আছে। চ' ন্যায় দৰ্শনে 16টা শ্ৰেণীক স্বীকৃতি দিয়ে আৰু প্ৰথম শ্ৰেণীটোক প্ৰমাণক বুলি কোৱা হয় যিয়ে ন্যায় প্ৰণালীৰ যৌক্তিক আৰু বিশেষত্বগত চৰিত্ৰৰ ওপৰতো গুৰুত্ব দিয়ে। ই দাবী কৰে যে যি 4টা স্বতন্ত্ৰ প্ৰমাণ আছে আৰু বৈধ জ্ঞানৰ যি উৎস এইবোৰ হৈছে ধাৰণা, অনুমান, তুলনা আৰু মৌখিক সাক্ষ্য বা শব্দ। জেনাৰেলি তাতে শব্দ বুলি আমি ক'ব পাৰো, তাতে সংস্কৃত ৱাৰ্ড ব্যৱহাৰ হৈছে। জ্ঞান শব্দটো ন্যায়িক কাৰ্যৰ বা বৈশিষ্ট্যিকা দুটাতেই মেক্সিমাম সংস্কৃত ৱাৰ্ডবোৰ ইউজ হৈছিলে। আৰু সেইটো সময়ত যি প্ৰাচীন তেতিয়া আছিলে, প্ৰাচীন পুৰণি সময় তেতিয়া কালচাৰ যি ইণ্ডিয়ান ভাৰতীয় দৰ্শনৰ যি মেইনলি এইটো সিহঁতৰ কালচাৰৰ লগতে ৰিলেটেড হৈ কিনি এইবিলাক লিখা মেলা হৈছিলে যদিও সেইটো কাৰণে এইবোৰহে ইয়াতে বেছি ইউজ কৰা হৈছে। চ' এইবোৰ হৈছে ধাৰণা, অনুমান, তুলনা আৰু মৌখিক সাক্ষ্য বা শব্দ। চ' জ্ঞান শব্দটো ব্যাখ্যা ন্যায়িকাজৰ মতে হয় যে ইয়াক জ্ঞান, আশংকা, চেতনা বা বস্তুত প্ৰকাশ হিচাপে গণ্য কৰা হ'ব পাৰে।
জ্ঞান বিষয় ভিত্তিক আৰু বস্তুনিষ্ঠ জ্ঞানৰ পৰা ব্যক্তিগত জ্ঞান সেইটো পৃথক হয়। চ' পৰমাণুবাদী বহুত্ববাদ যে পৰমাণু হৈছে পদাৰ্থৰ উপাদান আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ চূড়ান্ত হিচাপেও ভৌতিক আৰু আধ্যাত্মিক দুয়োটা ৰেখাৰ বাহিৰে আন এটা নহয় যে বহুতো সত্তা আছে। চ' ন্যায় দৰ্শনে 16টা শ্ৰেণীক স্বীকৃতি দিয়ে এণ্ড প্ৰথম শ্ৰেণীটোক প্ৰমাণ বুলি দিয়ে। ন্যায় দৰ্শনত মেইনলি আস্তিক দৰ্শনৰ লগত ৰিলেটেড। তাতে একো দুটা ভাগ আছে, এটা হ'ল কি অল্ড আৰু এটা হ'ল নিউ। চ' অল্ড আছিলে এইটো গৌতম আছিলে প্ৰতিষ্ঠাপক, আৰু নিউ যোনটো হ'ল এইটোৰ আছিলে গংগেৰা, চ' গংগেশা। So even they write the মুখে লিখা যিবোৰ নিয়ম প্ৰণয়ন এইবোৰো তেওঁলোকে এখন কিতাপত নিউ গংগেশা ইউজ কৰিছে, আৰু এইবোৰৰ তিত্ত চিন্তামণি এইখনতহে তেওঁ এইবোৰ বৰ্ণনা কৰিছে, আৰু যথেষ্ট এইখনৰ এটা নাম হৈছে, আৰু এইখনৰ কিছুমান এটা ফাৰ্ষ্টত যিখন সংস্কৰণ বনোৱা হৈছিলে এইখন মেইনলি এপিষ্টেমলজিৰ লগতে ৰিলেটেড হৈ আছে। চ' এপিষ্টেমলজি মেইনলি হ'ল জ্ঞানৰ যি প্ৰকৃতি, কিমান নলেজ, এইটোহে নলেজৰ প্ৰকৃতি। চ' এপিষ্টেমলজিক আকৌ তেতিয়া ভাগ কৰি দিলে ভেলিড আৰু ইনভেলিড নলেজ। ভেলিড নলেজক বুলি প্ৰমাণ বুলি কয়, আৰু ইনভেলিড নলেজক অপ্ৰমা বুলি কয়। চ' জ্ঞান শব্দটোৰ ব্যাখ্যা ন্যায়িকাজেও কয় যে ইয়াক জ্ঞান, আশংকা, চেতনা বা বাস্তৱ প্ৰকাশ হিচাপে গণ্য কৰা হয়। চ' জ্ঞান বিষয়ভিত্তিক আৰু বস্তুনিষ্ঠ জ্ঞানৰ পৰা ব্যক্তিগত জ্ঞান সেইটো পৃথক সিহঁতৰ মাজত। চ' জ্ঞান বৈধ বা এইটো ভেলিডো হ'ব পাৰে, ইনভেলিডো হ'ব পাৰে। নলেজ মে বি ইনভেলিড অৰ মে বি। এতিয়া বৈধ জ্ঞানক প্ৰমা বুলি কোৱা হয়, আৰু অবৈধ জ্ঞানক অপ্ৰমা বুলি কোৱা হয়। যিটো ভেলিড নলেজ এইটোক প্ৰমা বুলি কোৱা হয়, আৰু যি ইনভেলিড নলেজ তাক অপ্ৰমা বুলি কোৱা হয়। চ' ন্যায় বিদ্যালয়ে সমৰ্থন কৰে যে বৈধ জ্ঞান হৈছে এটা বস্তুৰ প্ৰকৃত আৰু সঠিক আশংকা, আৰু এইটো এটা বস্তুৰ প্ৰকাশ যেনেকেই আছে। চ' বৈধ জ্ঞানৰ চৰিত্ৰায়ন হৈছে সত্যৰ চিঠিপত্ৰ তত্ত্বৰ এক পৰিণাম য'ত কোৱা হৈছে যে সত্য হৈছে এটা প্ৰস্তাৱ আৰু বাস্তৱৰ মাজৰ চিঠিপত্ৰ। সেয়েহে বৈধ জ্ঞানক উপস্থাপনমূলক জ্ঞান হিচাপে গণ্য কৰা হয়, আৰু জ্ঞানৰ বস্তুটো পোনপটীয়াকৈ জ্ঞাতাৰ ওচৰত থাকিলেও প্ৰেজেণ্টেটিভ জ্ঞান উদ্ভৱ হয়। চ' ন্যায় বিদ্যালয়ে সমৰ্থন কৰে যে বৈধ জ্ঞান হৈছে এটা বস্তুৰ প্ৰকৃত আৰু সঠিক আশংকা। এইটো এটা বস্তুৰ প্ৰকাশ যেনেকৈ আছে। বৈধ জ্ঞানৰ চৰিত্ৰায়ন হৈছে সত্যৰ চিঠিপত্ৰ তত্ত্বৰ এক পৰিণাম য'ত কোৱা হৈছে যে সত্য হৈছে এটা প্ৰস্তাৱ আৰু বাস্তৱৰ মাজৰ চিঠিপত্ৰ। সেয়েহে বৈধ জ্ঞানক উপস্থাপনমূলক জ্ঞান হিচাপে গণ্য কৰা হয়, আৰু জ্ঞানৰ বস্তুটো পোনপটীয়াকৈ জ্ঞাতাৰ ওচৰত থাকিলেহে প্ৰেজেণ্টেটিভ জ্ঞান উদ্ভৱ দিয়ে। চ' ন্যায় বিদ্যালয় এইখিনি আছিলে ভেলিড আৰু ইনভেলিড নলেজৰ মাজত ডিফাৰেঞ্চ। ভেলিড এণ্ড ইনভেলিড মাজত ডিফাৰেঞ্চ। তাৰপিছত হ'ল পাৰচেপশ্যন, যিটো হ'ল প্ৰত্যক্ষ, আমি ডাইৰেক্টলি যি আমি পাৰচেপ্ট কৰিব পাৰোঁ, প্ৰত্যক্ষ। চ' ন্যায়িকাজৰ মতে কি আছিলে, ধাৰণা হৈছে বস্তু আৰু সংবেদন অংগবোৰৰ মাজত আন্তঃক্ৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা প্ৰত্যক্ষ আৰু তাৎক্ষণিক জ্ঞান। চ' এক বোধগম্য জ্ঞানৰ বাবে 4টা উপাদান প্ৰয়োজনীয়। এইবোৰ হৈছে আত্মা, সংস্পৰ্শত আত্মা, মন, সংবেদন অংগ আৰু বস্তু। এইবোৰ আত্মা, মনৰ মানস
সংস্পৰ্শত আছে সো মন ইন্দ্ৰিয় অংগবোৰৰ সংস্পৰ্শত আছে আৰু শেষত সংবেদন যিবোৰ অংগবোৰ বস্তুবোৰৰ সংস্পৰ্শলৈ আহে আৰু ফলস্বৰূপে আমি বস্তুবোৰ অনুভৱ কৰোঁ সো দুটা প্ৰকাৰৰ ধাৰণা আছে ইয়াতে এটা হ'ল সাধাৰণ ধাৰণা লৌকিক আৰু এটা হ'ল অসাধাৰণ লৌকিক সো আত্মা মনৰ মানৱ সংকল্পত আছে আৰু মন ইন্দ্ৰিয় অংগবোৰৰ সংস্পৰ্শতে আছে সো ইয়াতে এই ডিভিশন বিলাক লৈ আমি আকৌ পিছত লাষ্টত গৈ আলোচনা কৰিম তো যেতিয়া আমি ইয়াৰ বিশেষত্ব যেনে ৰং আকৃতি আকাৰ আদি নিৰ্ধাৰণ কৰিব নোৱাৰো তেতিয়া ধাৰণা এটা অনিৰ্দিষ্ট বুলি গণ্য কৰা হয় সো এই ক্ষেত্ৰত ইন্দ্ৰিয় অংগবোৰৰ বস্তুটোক সৈতে সম্পৰ্ক আৰু এক নিৰ্দিষ্ট জ্ঞান তৎক্ষণাৎ উদ্ভৱ হয় সো ন্যায়িকাজ এই জ্ঞানৰ অব্যক্ত নাম দিছিলে যাৰ অৰ্থ হৈছে যে ই আমাৰ শব্দ ভাণ্ডাৰৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰে এইটো যি ন্যায়িকাজৰ এই জ্ঞানৰ যি অব্যক্ত নাম দিছিলে যাৰ অৰ্থ হৈছে আমাৰ শব্দ ভাণ্ডাৰৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰো মানে অব্যক্ত যিটো আমি শব্দ ভাণ্ডাৰৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰো অৰ্থাৎ আমি অবজেক্টটো স্বাভাৱিকভাৱে আৰু স্প্ৰাইট ভাৱে প্ৰকাশ কৰিব নোৱাৰো সো এনে বৰ্ষত গুণাৱলী যি নোহোৱাকে হৈছে এইবিলাকৰ এনে ধৰণৰ জ্ঞান উদ্ভৱ হয় যেতিয়া আত্মাৰ নাম ৰূপ গুণাৱলী আদিৰ কোনো দৃঢ় জ্ঞান নোহোৱাকে কেৱল বস্তুটোৰ যি বিষয়ে সজাগতা থাকে এইটো মূলতঃ ধাৰণাটোৰ এক অনুন্নত প্ৰকাৰ সো ইয়াৰ অস্তিত্ব কেৱল অনুমানৰ জৰিয়তে প্ৰমাণিত হয় আৰু ধাৰণাৰ দ্বাৰা নহয় সো দ্যাট মিন্স এইবিলাক হ'ল ইনডিটাৰমিনেট পাৰচেপশ্যন যি পাৰচিভ কৰিব আমি বিচাৰো এইটো পাৰচেপশ্যনৰ লগত যি ৰিলেশ্যন এইটো হয় তাৰ লগত সো যদিও আমি বৈশেষিক চিষ্টেমটো পিছত আলোচনা কৰিম তথাপিও ইয়াতে কিছুমান বস্তু তাৰ মাজত সোমাই আছে যিবোৰ আমি আলোচনা কৰিব লাগিব সো বৈশেষিক দৰ্শনৰ বিষয়ে শৰ্টকাটকে কয় এইটো আছিলে মহৰ্ষি কণাদ আৰু কণাদৰ বৈশেষিক সূত্ৰই হৈছে কৰ্মদৰ্শনৰ যি কণাদৰ বৈশেষিক সূত্ৰই হৈছে এই দৰ্শনৰ প্ৰধান গ্ৰন্থ আৰু এই দৰ্শনৰ প্ৰধান ভাষ্যকাৰে হৈছে প্ৰশস্তবাদ সো অটোমেটিক্যালি ইয়াতে ন্যায় দৰ্শন এণ্ড বৈশেষিক দৰ্শনৰ মাজত এটা গেপ আছে সো অনিৰ্দিষ্ট ধাৰণাৰ বিপৰীতে নিৰ্দিষ্ট ধাৰণা উত্তৰ লাভ হয় এইটো হয় সো বস্তু গঠিত হয় যেনে নাম ৰং আকৃতি ইত্যাদি এই বস্তুটোৰ জ্ঞান দিয়ে ফলস্বৰূপে আমি গছ সো তেওঁ এজন মানুহ ইত্যাদিৰ বিষয়ে জ্ঞাত কৰোঁ এই ক্ষেত্ৰত এজন ব্যক্তিয়ে বস্তুটো যেনেকৈ আছে চিনাক্ত আৰু জ্ঞাত কৰিব পাৰে that means what যি বস্তুবোৰৰ জ্ঞান দিয়ে ফলস্বৰূপে আমি গছ তেওঁ এজন মানুহ ইত্যাদিৰ বিষয়ে জ্ঞাত কৰো এই ক্ষেত্ৰত এজন ব্যক্তিয়ে বস্তুটো যেনেকৈ আছে তেনেকা আৰু জ্ঞাত এজন ব্যক্তিয়ে বস্তুটো যেনেকৈ চিনাক্ত আৰু জ্ঞাত কৰিব পাৰে সো ডিটাৰমিনেট পাৰচেপশ্যনত এইখিনি আছিলে বৈশেষিক দৰ্শনত আকৌ যুগজ মানে যিবিলাক যোগ কৰা এইবিলাক প্ৰত্যক্ষক স্বীকাৰ কৰিছে কিন্তু প্ৰত্যক্ষৰ দ্বাৰা
বৈশেষিকা দৰ্শনে এইটোৰ যি দুটা প্ৰমাণ হৈছে প্ৰত্যক্ষ আৰু অনুমান। বৈশেষিকা দৰ্শনে যুগাৰ জৰিয়তে প্ৰত্যক্ষক স্বীকাৰ কৰিছে আৰু এই প্ৰত্যক্ষৰ দ্বাৰা আত্মাক জনাটোও সম্ভৱ বুলি আমি দাঙি ধৰিছে। বৈশেষিক দৰ্শনে সাতবিধ পদাৰ্থৰ অস্তিত্ব স্বীকাৰ কৰিছে। এইবোৰ অনিৰ্দিষ্ট ধাৰণাৰ বিপৰীতে নিৰ্ধাৰিত ধাৰণা উদ্ভৱ হয় যেতিয়া কোনো বস্তুৰ জ্ঞান বৰ্ণৰে গঠিত হয়, যেনে নাম, ৰং, আকৃতি ইত্যাদি। ই বস্তুবোৰ জ্ঞান দিয়ে, ফলস্বৰূপে আমি ই বস্তুবোৰে জ্ঞান দিয়ে। এইটো কাৰণে আমি মানে গছ, তেওঁ এজন মানুহ ইত্যাদিৰ বিষয়ে জ্ঞাত নকৰো। এই ক্ষেত্ৰত এজন ব্যক্তিয়ে বস্তুটো যেনেকৈ আছে চিনাক্ত আৰু জ্ঞাত কৰিব পাৰে বৈশেষিকা দৰ্শনৰ মতে। আৰু যোগ দৰ্শনত ইয়াতে অলপ আমি যোগ দৰ্শন পাইছো, কিন্তু যোগ দৰ্শনত কি আছে, ঈশ্বৰৰ যি উল্লেখ পোৱা যায়। পতঞ্জলিৰ মতে যোগা দৰ্শনৰ মতে ঈশ্বৰৰ উল্লেখ পোৱা যায় আৰু পতঞ্জলিৰ মতে যোগা সাধনাৰ বাবে ঈশ্বৰৰ যি ওপৰত ভক্তি ৰখাটো প্ৰয়োজন। ঈশ্বৰৰ অস্তিত্ব যি যোগ দৰ্শনক সংজ্ঞা কৰা সংখ্য বোলা হয়। যোগ দৰ্শনে সাংখ্য দৰ্শনৰ নিচিনাকে তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে। এই প্ৰমাণবোৰ হ'ল প্ৰত্যক্ষ, অনুমান আৰু শব্দ। ইয়াতে প্ৰত্যক্ষ, অনুমান আৰু শব্দ এইকেইটা দিয়া হৈছে। এইবোৰ আকৌ কেইটা ডিভিজন হৈছে কেইটামান। এইটো এটা ধাৰণা যে ইন্দ্ৰিয় অবজেক্ট সম্পৰ্কে যি অবিহনে জ্ঞান প্ৰদান কৰে, অৰ্থাৎ যেতিয়াই ইন্দ্ৰিয় অংগ আৰু বস্তুবোৰৰ মাজত সম্পৰ্ক অবিহনে জ্ঞান প্ৰদান কৰে, অৰ্থাৎ যেতিয়াই ইন্দ্ৰিয় অংগ আৰু বস্তুবোৰৰ মাজত সম্পৰ্ক অস্বাভাৱিক ভাৱে হয়, তেতিয়াই এনেধৰণৰ ধাৰণা উদ্ভৱ হয়। ন্যায় তিনি প্ৰকাৰৰ যি অসাধাৰণ ধাৰণা চিনাক্ত কৰে, এইবোৰ হৈছে সামান্যত লক্ষ্মণ, জ্ঞান লক্ষ্মণ এণ্ড যোগজ। এইটো এইমাত্ৰ অলপ আগতে যিবোৰ আমি কলো, এইখিনি হ'ল যোগ। তাৰপিছত এতিয়া ইনফাৰেন্স, তাৰ পাৰ্ট হ'ল এটা ইনফাৰেন্স মানে কি হ'ল অনুমান। ন্যায় দৰ্শন অনুসৰি বৈধ জ্ঞানৰ দ্বিতীয় উৎস হৈছে অনুমান। ইনফাৰেন্স মানে অনুমান। ইয়াক অনুমান বুলিও কোৱা হয়। অনুমান অধিবিভক্তি দুটা শব্দৰ সংযুক্ত, যাতে অনু আৰু মান। অনু শব্দটোৰ অৰ্থ হৈছে আফটাৰ এণ্ড মান মানে হৈছে জ্ঞান। গতিকে ব্যুৎপত্তিগতভাৱে ক'লে অনুমানৰ অৰ্থ হৈছে জ্ঞানৰ পিছত। মানে আমি অনুমান কৰাৰ অনুমানটো হ'ল কি, আমি কিবা এটা লৈ অনুমান কৰো, তাৰ পিছতহে ব্ৰেইনত এইটো বস্তু আহে যে এইটো এনেকা হ'ব। অনুমানৰ অৰ্থ হৈছে কি জ্ঞানৰ পিছত। আক্ষৰিকভাৱে ক'বলৈ গ'লে অনুমান হৈছে এনে জ্ঞান যি আন জ্ঞানৰ পৰা অনুসৰণ কৰে। অনুমানৰ উপাদানসমূহ হ'ল কি, অনুমানৰ উপাদানসমূহ কমেও তিনিটা বাক্যৰ সৈতে এটা অনুমান গঠন কৰা হয়, আৰু এই তিনিটা বাক্য পুনৰ তিনিটা যি পৃথক শব্দৰে গঠিত হয়। এই তিনিটা বাক্যৰ নাম দিয়া হৈছে মুখ্য আধাৰ, সৰু আধাৰ আৰু উপসংহাৰ। মানে মাইনৰ টাৰ্ম, মেজৰ টাৰ্ম এণ্ড মিডিল টাৰ্ম। এইখিনিকেও আমি ক'ব পাৰো, নহ'লে মেজৰ প্ৰিমাইজেছ এণ্ড সিদ্ধান্ত। এইখিনি আমি ক'ব পাৰো যে এটা ইনফাৰেন্সত মেইনলি কেইটা প্ৰপজিশন থাকিব, তিনিটা। There are two proposition. If there is two proposition and one conclusion, then it will belongs to the inference. ইনফাৰেন্সত কি হয়, কিন্তু তাতে কি হ'ল, অনুমান হৈছে জ্ঞান যি আন জ্ঞানৰ পৰা অনুমান নহয়, আৰু অনুমানৰ উপাদানসমূহে কমেও
কমেও তিনিটা বাক্যৰ সৈতে এটা অনুমানৰ গঠন কৰা হয় আৰু তিনিটা বাক্যৰ পুনৰ তিনিটা পৃথক শব্দৰে গঠিত হয় সো এই তিনিটা বাক্যৰ নাম যেনেকা যদি হয় সাপোজ ইন এন ইনফারেন্স সাপোজ এটা এক্সাম্পল আমি দিব পাৰো যেনেকা all men are mortal ram is a man therefore ram is mortal so yate all men are mortal etu hol ki major premises then this one whole minor premises and suppose there's minor premises আৰু তাৰ পিছত এই মেজৰ প্ৰিমাইজ এণ্ড মাইনৰ প্ৰিমাইজ এই দুটা লগ হৈ পেলাই কি হ'ব সিদ্ধান্ত হ'ব কনক্লুশন যেটো হল উপসংহাৰ বুলি আমি ক'ব পাৰো ইন ইনফারেন্সত তাক আমি উপসংহাৰ বুলি ক'ব পাৰো সো ন্যায় দৰ্শন অনুসৰি এইটো অনুমানৰ অৰ্থ হৈছে কি জ্ঞানৰ পিছত মানে কি হল কিবা জ্ঞান লও আমি হেইটোৰ পিছত সো অনুমানৰ অৰ্থ হৈছে জ্ঞানৰ পিছত আক্ষৰিকভাৱে ক'বলৈ গ'লে অনুমান হৈছে এনে জ্ঞান যি আন জ্ঞানৰ পৰা অনুকৰণ কৰে সো অনুমানৰ উপাদানসমূহ কমেও তিনিটা বাক্যৰ সৈতে এটা উপাদান গঠন কৰা হয় আৰু এই তিনিটা বাক্য পুনৰ তিনিটা পৃথক শব্দৰে গঠিত হয় এই তিনিটা বাক্যৰ নাম দিয়া হৈছে মুখ্য আধাৰ সৰু আধাৰ আৰু উপসংহাৰ মানে major premises minor premises and সিদ্ধান্ত so almost মই এটা এক্সাম্পলৰ জৰিয়তে বুজাই দিলো so অনুমান ক'বলৈ গ'লে কিবা এটা আমি যি অনুমান ফিলিংস কৰো বা কিবা এটা জ্ঞান পাও ইমাজিন কৰি পেলাই এটো ডাইৰেক্টলি ইমাজিনেশন নহয় বাট এটো ৰিলেটেড হয় কোৱেশ্চন আনসাৰৰ লগত কিবা হুদিল বাৰ এটোৰ লগত so constitution in inference or constituents for কি so এইখিনি আমি অলৰেডি মাত্ৰ আলোচনা কৰিলো যাত তাতে মেইনলি তিনিটা প্ৰপজিশন থাকিব আৰু এটা প্ৰপজিশনত মেইনলি আকু নটা ওয়ার্ড থাকিব সাপোজ কমেও তাতে তিনিটা বাক্যৰ পুনৰ তিনিটা পৃথক শব্দৰে গঠিত হয় যেনেকা সাপোজ ফাৰ্ষ্টটো হ'ব কি all men are mortal ram is a man therefore ram is mortal so therefore ram is mortal এটো হ'ব কি উপসংহাৰ and all men are mortal এটো হ'ব মেইন মুখ্য আধাৰ এটো আৰু তাৰ পিছত যি সৰু হ'ব এটো তাক কি বুলি কোৱা হ'ব সৰু আধাৰ so this is এই তিনিটা subject predicate এই বস্তুখিনি ইন এ proposition এইখিনি তাহিয়তৰ প্লেস টু চেঞ্জ কৰি থাকিব লাগিব কি sometimes middle term যি হ'ব যেনো জেনাৰেলি আমি এইবিলাকৰ মাজত কোনটো মিডল টার্ম হ'ব যেটো কনক্লুশন সিদ্ধান্তত আছে বাট কনক্লুশনত নাই যি ডেফিনেশনৰ মতে যি এটো টার্ম টু বা পদটো কনক্লুশনত আছে বাট কোনো টার্মত নাই কোনো মিডল টার্ম কোনো লিংকত বা কনক্লুশনত নাই only two line is there in the body part of an inference so তেতিয়াহে তাক আমি কি বুলি কম মুখ্য মিডল টার্ম বুলি কম যেতিয়া জিটো টার্ম আৰু জিটো মেইন টার্ম হ'ব মুখ্য হেৰিৰ সাবজেক্ট এন্ড মেইন যোনটো এটো প্ৰেডিকেটৰ তেতিয়া যে নেচাৰস এটো কৰিব লাগিছে সো এই তিনিটা বাক্যৰ আধাৰত দিয়া যি মুখ্য আধাৰ সৰু আধাৰ বা উপসংহাৰ এইটো ক্ৰমান্বয়ে এটা দিয়া হ'ব so spiritual and the inference constitutional inference syllogism inference আৰু এটাৰ নাম হল এটো syllogism বুলি ন্যায় বুলি আমি ক'ব পাৰো যে তো syllogismতো সেম লাইক ইনফারেন্স হ'ব দুটা প্রিমাইজেস থাকিব এন্ড দুটা আধাৰ বাক্য থাকিব এন্ড এটা কনক্লুশন থাকিব এন্ড we have to demand আমি এটা বস্তুক ইন syllogism also সেম তেনেকৈ ডিমান্ড কৰিব লাগিব যত কি হ'ব
কিছুমান কণ্ডিশ্যন তিনিটা ইয়াতে দুটা দুটা টাৰ্মকে তিনিটা যেনেকৈ যদি ফাৰ্ষ্ট টাৰ্ম দুবাৰ হয় ছেকেণ্ড টাৰ্ম দুবাৰ দেন থাৰ্ড টাৰ্ম দুবাৰ তিনিবাৰ ইন দিছ ৱে এই বস্তুখিনি ছেইম হ'ব লাগিব চ' এই তিনিটা বাক্যৰ নাম দিয়া যি মেজৰ প্ৰাইমেজ মাইনৰ প্ৰাইমেজ এণ্ড কনক্লুশ্যন মানে দেয়াৰ ফৰ বুলি যি আমি এইটো দিওঁ এইটো চ' টাইপছ অফ ইনফাৰেঞ্চ এতিয়া আমি ইনফাৰেঞ্চৰ টাইপছ কেইবিধ আছিলে এতিয়া এটা হ'ল কি অনুমান দুই প্ৰকাৰৰ আছিলে মেইনলি ইয়াতে চ' এটা হ'ল কি সাৰ্ত অনুমান বা নিজৰ বাবে আৰু এটা হ'ল পৰাৰ্থ অনুমান বা আনৰ বাবে সাৰ্ত অনুমান মিনছ ৱাট নিজৰ বাবে এণ্ড এইটো ৱাৰ্ড কৰিলে ৱাৰ্ডটো আহিলে এইটো ডাইৰেক্টলি আহি যাব যে সাৰ্ত অনুমান মিনছ ৱাট ফৰ আৱাৰ চেল্ফ এণ্ড পৰাৰ্থ অনুমান কি আনৰ বাবে যিটো হয় চ' এই বস্তুটো ডাইৰেক্টলি ৱাৰ্ডতে গম পোৱা যায় যে সাৰ্ত অনুমান এণ্ড পৰাৰ্থ অনুমানৰ ডিফাৰেঞ্চটো কি চ' কিছুমান চালাক হ'লে ইহঁতে এনেই বস্তুটো ওলাই ল'ব যদি ইফ দে আৰ ক্লেভাৰ চ' আগৰটোৰ ক্ষেত্ৰত অনুমানটো নিজৰ বাবে কৰা হয় আনহাতে পিছৰ ক্ষেত্ৰত অনুমানটো আনৰ বাবে প্ৰদান কৰা হয় চ' আগৰটোতো এইটো সুসংখ্য শৃংখলভাৱে উপস্থাপন কৰাৰ প্ৰয়োজন নাই কিয়নো ই সদস্যজনৰ বাবে ব্যক্তিগত আনহাতে পিছৰটোৰ ক্ষেত্ৰতো এনে কৰাটো প্ৰয়োজন আছিলে চ' সাৰ্ত অনুমান বা পৰাৰ্থ অনুমানত এইটো এটা মেইন এটা পইণ্টছ আছিলে যি পিছৰটোৰ ক্ষেত্ৰতো এনে কৰাটো প্ৰয়োজন চ' অনুমানৰ যি সাৰ্ত অনুমান বা পৰাৰ্থ অনুমান এই দুটাৰ মাজত যি ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চখিনি আমি বুজাই দিলোঁ এতিয়া বাকীখিনি তোমালোকে লিখা বাকীখিনি আপোনালোকে এইখিনি পইণ্ট ৱাইজ যদি লিখি ল'ব পাৰে তেনেহ'লে এইখিনি আহি যাব পইণ্ট ৱাইজ সাৰ্ত অনুমান বা পৰাৰ্থ অনুমানৰ বাবে যি পইণ্টছ ৱাইজ লিখি ল'লে ছেপাৰেটটো হৈ যাব ধুনীয়াকৈ সুশৃংখলভাৱে মানে উপস্থাপন কৰা হ'ব পাৰে যেনেকুৱা য়েছ অৰ ন' যিবোৰ য়েছ পজিটিভ হয় তেনেহ'লে এইবোৰ পজিটিভ হ'ব আৰু যিবোৰ নিগেটিভ এইবিলাক চ' তাক সুশৃংখলভাৱে উপস্থাপন কৰাৰ ইয়াতে কোনো পৰাৰ্থ অনুমানত এইটো বস্তুৰ কোনো প্ৰয়োজন নাই কিন্তু সাৰ্ত অনুমানত কি আছে এইটোৰ কাৰণে এটা ছিষ্টেম আছে ন্যায় দৰ্শন অনুসৰি এইটো আনৰ বাবে যি পৰাৰ্থ অনুমান হয় এইটো অনুমানত 5টা উপাদান থাকে যেনেকা হ'ল এই পাহাৰত জুই আছে মানে প্ৰতিজ্ঞা সাপোজ কিবা এটা আমি 5টা উপাদান দৰ্শন অনুসৰি যদি আমি এটা অনুমান ৰেডি কৰোঁ যি নিজৰ যিটোৰ কাৰণে ইউ ডু নট হেভ টু লুজ দ্য কুৱেশ্যন আনচাৰ অৰ দ্য এক্সাম্পল অলছ' চ' ন্যায় দৰ্শন অনুসৰি এইটো এতিয়া ছাপ'জ কিবা এটা আমি ইয়াৰ পৰা যদি আমি পাহাৰতে চাব পাৰোঁ ডেট মিনছ ৱাৰ্ড পাহাৰত ছাপ'জ আমি তাতে কি গম পালোঁ তাতে ধোঁৱা ওলাই আছে তাৰ পৰা কি ওলাই আছে ধোঁৱা ওলাই আছে বাট আমিতো আগৰ পৰাই জানো যে জুই হ'লে কি হয় ধোঁৱা ওলায় where there is fire there is smoke so আমি ইয়াৰ পৰা জুইটো চাব পৰা নাই বাট আমি ইয়াৰ পৰা কি চাব পাৰিছোঁ এই অনলি ধোঁৱাটো চ' ধোঁৱা চাই কিনি আমি এইটো যেনেকৈ ক'ব পাৰোঁ যে তাতে কি হৈ আছে জুই জ্বলি আছে আমি কোৱা নাই তাতে ধোঁৱা ওলাই আছে আমি কি কৈছোঁ তাতে জুই জ্বলি আছে দেন হাউ উই কেন ন' দিছ চ' তেওঁৰ এই ন্যায় অনুসৰি তেনেহ'লে অনুমানৰ যি 5টা উপাদান হ'ল তাৰ ফাৰ্ষ্টৰটোৱে হ'ল কি প্ৰতিজ্ঞা ডেট মিনছ হোৱাট এই পাহাৰত জুই জ্বলি আছে তাক আমি প্ৰতিজ্ঞা বুলি কওঁ যেন
কিহৰ কাৰণে জুই জ্বলি আছে হেতু কজ হোৱাট ইজ দ্য কজ কাৰণ ধোঁৱা আছে দ্যাট মিনছ হোৱাট ইজ দ্য কজ তাতে ধোঁৱা আছে দেন উদাহৰণটো কি হ'ল আমি কেনেকৈ গম পালোঁ যে ধোঁৱা হ'লে প্ৰতিক্ৰিয়া হয় দ্যাট মিনছ হোৱাট য'তেই ধোঁৱা থাকে জুই থাকে দ্যাট মিনছ হোৱাট হোৱেৰ দেৰ ইজ স্ম'কি দেৰ ইজ ফায়াৰ চ' এই পাহাৰত ধোঁৱা আছে এইটো হ'ব কি হ'ব উপনায়া দ্যাট মিনছ হোৱাট এইটো উপনায়া এণ্ড সেয়াই এই পাহাৰত জুই আছে এইটো হ'ব নিগমন দ্যাট মিনছ হোৱাট দ্য ফাইনেল উই হেভ টু এষ্টাব্লিছ ওৱান আৰ্টিকল এণ্ড ছেড ডেট হি ইজ এই পাহাৰতো জুই আছে চ' ন্যায় দৰ্শন অনুসৰি এই পৰাৰ্থ অনুমানত এই 5টা উপাদান আছিলে আৰু এই উপাদানকেইটা ৰিলেটেড হয় তাৰপিছত আমি ভাৰ্বেল টেষ্টিমনিত যাওঁ ভাৰ্বেল টেষ্টিমনি মিনছ হোৱাট শব্দ তাতে একৰ্ডিং টু ন্যায় ফিলচফি কি শব্দ ইজ এইটো হ'ল 4th লাষ্ট ভেলিড চ'ৰ্চ অফ নলেজ মানে শব্দ লিটাৰেলি মিনছ হ'ল ভাৰ্বেল নলেজ যিটোৰ কোনো নলেজ নাই এণ্ড ইট knowledge so it is the knowledge of an object derived from words of sentence but all verbal knowledge is not valid thus Nyayikas expressed that shabda is a praman of valid verbal testimony যেটো valid verbal testimony এইটো শব্দ এইটোৰ কাৰণে এইটো শব্দৰ সকলো মৌখিক জ্ঞান এইটো ইয়াতে বৈধ নহয় অথচ শব্দৰ আক্ষৰিক অৰ্থ হৈছে কি মৌখিক জ্ঞান এইটো হ'ল মৌখিক জ্ঞান এটা শব্দ মানে শব্দ এইটো জাস্ট মই যে শব্দ আমি ওলাই আছো শব্দটো কি হয় এটা মৌখিক জ্ঞান হয় তো আমাৰ জ্ঞান যি হয় জ্ঞানটো আমি শব্দৰ মাধ্যমে প্ৰকাশ কৰো সো শব্দ বা বাক্যৰ পৰা আহৰণ কৰা হয় সো কিন্তু সকলো মৌখিক জ্ঞান বৈধ নহয় গোটেই যিবোৰ মৌখিক জ্ঞান হয় এইবোৰ কি হয় বৈধ নহয় যি কিহৰ কাৰণে বৈধ নহয় সেয়েহে এইটো ন্যায়িকা যে প্ৰকাশ কৰিছিল যে শব্দ বৈধ মৌখিক সাক্ষ্যৰ প্ৰমাণজল লাগিব সো ন্যায়িকা যে কৰিছিল এইটো শব্দটো হ'ল কি বৈধ মৌখিক সাক্ষ্যৰ প্ৰমাণজল শব্দ সো শব্দ আকৌ কেইবিধ এইবোৰ দুটা প্ৰকাৰৰ আকৌ শব্দ এণ্ড দৃষ্টাৰ্থ অদৃষ্ট and লৌকিক and অলৌকিক so two types of এইবোৰ দুটা প্ৰকাৰৰ হয় শব্দ যেনেকা শব্দ হ'ব দুইবিধ আকৌ অলৌকিক হ'ব লৌকিক and অলৌকিক so দৃষ্টাৰ্থ অদৃষ্ট লৌকিকা and অলৌকিকা so these are the what verbal testimony শব্দৰ যিটো মুখ্য ডিমাণ্ড আছিলে এইটো সো তাৰ পিছত ন্যায় থিওৰিজ অফ কজেশন এতিয়া থিওৰি অফ কজেশনৰ লগত অসৎ কাৰ্যবাদ যাক আমি কি বুলি কওঁ অসৎ কাৰ্যবাদ বুলি ক'ব পাৰো ন্যায় থিওৰি অফ কজেশন দ্যাট মিনছ হোৱাট অসৎ কাৰ্যবাদ সো এইটোতে কি হ'ল কাৰণৰ তত্ত্ব হ'ল যোনে তথ্য আলোচনা কৰা হ'ল কি এটা গুৰুত্বপূৰ্ণ উপাদান কাৰণৰ তত্ত্ব কাৰণ তত্ত্ব তোমাৰ এটা হৈছে কি এটা কাৰণক যি এটা প্ৰভাৱক এক শৰ্তহীন আৰু অপৰিৱৰ্তনীয় পূৰ্বৱৰ্তী হিচাপে সংজ্ঞায়িত কৰা হয় সো আপোনালোকে যদি এইটো ন্যায় দৰ্শনৰ এই কাৰণটোৰ লগত আনটো কাৰণৰ প্ৰভাৱ হয় এইটো আমি যদি এটা শৰ্তহীন বা অপৰিৱৰ্তনীয় হিচাপে চাবলৈ যায় তেনেহলে এই প্ৰভাৱক এটা কাৰণৰ ফলস্বৰূপে এক শৰ্তহীন আৰু অপৰিৱৰ্তনীয় হিচাপে সংজ্ঞায়িত কৰা হ'ব so that means what যেতিয়া কাৰণ হ'ব আনটো কি হ'ব এটা কাৰণ হলে আনটো হ'ব কাৰণৰ পৰিপূৰক so এই প্ৰভাৱক এটা কাৰণৰ ফলস্বৰূপে এটা শৰ্তহীন বা অপৰিৱৰ্তনীয় হিচাপে সংজ্ঞায়িত কৰা হয় সো ন্যায়ৰ আত্মা আৰু মুক্তি এইটো হ'ল ন্যায়িকা যে প্ৰকাশ কৰিছিলে যে বিশ্ব ব্ৰহ্মাণ্ডত অসীম সংখ্যক ব্যক্তিগত আত্মা আছে সেই সকলোবোৰৰ অনুভৱযোগ্য গুণাগুণ
আছে যেনে আনন্দ বেদনা ইত্যাদি সেইবোৰ চিৰন্তন আৰু সকলো বিয়পি আছে ঈশ্বৰৰ ধাৰণা ন্যায় দৰ্শন অনুসৰি ঈশ্বৰ হৈছে কি বিশ্ব ব্ৰহ্মাণ্ডৰ নীতিৰ সৃষ্টিকৰ্তা স্থিৰ আৰু ধ্বংসকাৰী তেওঁ দক্ষ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ নহয় তেওঁ দক্ষ হ'ব পাৰে ঈশ্বৰৰ ন্যায়সকলে কি ন্যায়িকাজাৰ প্ৰকাশ কৰিছিলে যে এই আত্মা আৰু মুক্তিৰ মতে আত্মাটো হ'ল কি এটা অসীম সংখ্যক ব্যক্তিগত আত্মা আছে তাতে আৰু সেই সকলোবোৰৰ অনুভৱযোগ্য গুণাগুণ আছে যেনে আনন্দ বেদনা ইত্যাদি সেইবোৰ বাবে চিন্তা কৰি আৰু চিৰন্তন আৰু সকলো ব্যাপী কৰি নিৰ্ণয় কৰিব পাৰে যিহেতু ন্যায়ৰ দৰ্শনৰ অনুসৰি অংশ ঈশ্বৰ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু স্থিৰ আৰু ধ্বংসকাৰী তেওঁ দক্ষ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ নহয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ হৈছে পৃথিৱীৰ পানী জুই আৰু বায়ুৰ চিৰন্তন পৰমাণু ন্যায়ৰ দৰ্শন অনুসৰি ঈশ্বৰ কি হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ এটা সৃষ্টিকৰ্তা আৰু স্থিৰ আৰু ধ্বংসকাৰী তেওঁ এই দক্ষ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ নহয় যদিও তেওঁ এই সৃষ্টিকৰ্তা হয় কিন্তু ধ্বংসকাৰী হিচাপে তেওঁ স্থিৰ হ'ব পাৰে আৰু ধ্বংসকাৰী হ'ব পাৰে তেওঁ দক্ষ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ নহয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ হৈছে কি পৃথিৱীৰ প্ৰাণী জুই আৰু বায়ুৰ যি চিৰন্তন এটা পৰমাণু এই চিৰন্তন পৰমাণুৰ এটা বিষয়ে যে পৃথিৱীত যি গডৰ যি এটা পাৱাৰ আছে বিশ্ব ব্ৰহ্মাণ্ডত এইটো ন্যায় দৰ্শন অনুসৰি হৈছে তেওঁলোকে মানে এইটো এগ্ৰি that বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হয় তেওঁৱে হয় আৰু তেওঁ ইচ্ছা কৰিলে পৃথিৱীখন বনাব পাৰিব আৰু ইচ্ছা কৰিলে ধ্বংস কৰিব পাৰিব তেওঁ গোটেই মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ এইটো এটা হ'ল কাৰণ কি পৃথিৱী পানী জুই আৰু বায়ুৰ চিৰন্তন পৰমাণু এইবোৰ আৰু তেওঁৰ কি আছে ব্যক্তিগত যিবোৰ আত্মা আছে অসংখ্য তেওঁলোকে ইয়াতে আত্মা আছে যিবোৰ আৰু সেই সকলবোৰৰ গুণাগুণ যেনে আনন্দ বেদনা ইত্যাদি সেইবোৰ চিৰন্তন আৰু সকলো বিয়পি আছে ন্যায়ৰ মতে কি হ'ল ন্যায়ত আত্মা মুক্তি ন্যায়িকাজাৰ এইবোৰ মতে ঈশ্বৰৰ মাজতো তেওঁলোকৰ এইটো ধাৰণা আছে আৰু যি পৃথিৱী প্ৰাণী জুই এইবোৰৰ লগতো তেওঁ কি হ'ল ইচ্ছা কৰিলে যি তেওঁ কৰিব পাৰে আৰু ইচ্ছা কৰিলে তেওঁ এইটো শেষো কৰিব পাৰে self liberation যি আছে এইটো ন্যায়ৰ মতে self can neither be identified with mind nor can be identified with pure consciousness তেওঁলোকৰ মতে কি হয় self and liberation যে ন্যায়িকাজৰ মতে ইতিহাসৰ কিছুমান self identified যিবোৰ মানস এইবোৰ মানস not can be identified মোটেই pure consciousness নহয় আৰু consciousness নহয় এইখিনি বস্তু তেওঁলোকে মানি লৈছিলে ন্যায়সকলৰ মতে the concept of God হ'ল according to Nyaya philosophy God is creator sustainer and destroyer of the universe he is efficient but not the material cause of the universe তেওঁ efficient কিন্তু তেওঁ material cause নহয় এইবোৰ চিৰন্তন আৰু মানে ভৌতিক কাৰণ নহয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ হৈছে পৃথিৱী পানী জুই আৰু বায়ুৰ চিৰন্তন পৰমাণু ন্যায় বৈজ্ঞানিকৰ মতে ন্যায়ৰ মতে এইখিনি আছিলে তেওঁলোকৰ যি ইনফাৰেন্স তাৰপিছত প্ৰত্যক্ষ হাত অনুমান পদাৰ্থ অনুমান ইনফাৰেন্স এইবোৰত আমি যিবোৰ ন্যায়ৰ লগত ৰিলেশ্যন যিবোৰ চালো আপোনালোকৰ চাগে জানি পেলাই এইখিনি ভাল লাগিছে যে তাতে ন্যায়ৰ লগত মানে ঈশ্বৰৰ যি সম্পৰ্ক আছিলে এইখিনি বস্তু কেনেকা বা কি হৈ আছিলে ন্যায় দৰ্শন অনুসৰি ঈশ্বৰৰ এইটো এটা বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হয় আৰু গৌতম ফাউণ্ডাৰ তেওঁ যদিও ন্যায় ফিলচফিৰ ফাউণ্ডাৰ আছিলে কিন্তু এই স্কুলখন আনলাইক মানে আদাৰ স্কুল অফ ইণ্ডিয়ান ফিলচফি
concerns on valid reasoning to acquire knowledge হৈ আছিলে আৰু ন্যায় ফিলচফিৰ মতে জ্ঞানে হ'ল কি ভেলিড নলেজ ইজ ফাৰ্দাৰ ডিভাইডেড ভেলিড নলেজক আকৌ চাৰি ভাগত ভাগ কৰা হৈছে যি আমি আলোচনা কৰিলো পাৰসেপশন ইনফাৰেন্স কম্পাৰিজন এণ্ড ভাৰ্বেল টেষ্টিমনি so the effect is a new creation or new generation of the existence এইখিনি আছিলে এণ্ড বাকী যিবোৰ ন্যায়ৰ যি মেইনলি থিয়ৰী অফ পজিশনতো তেওঁৰ অসৎ কাৰ্যবাদ বুদ্ধি যিটো আছিলে এইটো হ'ল কি কাৰণৰ তত্ত্ব বা ন্যায় দৰ্শনৰ এইটো এটা গুৰুত্বপূৰ্ণ উপাদান আছিলে কাৰণ তত্ত্বক তেওঁ দুটা গুৰুত্বপূৰ্ণ উপাদান এটা হ'ল কি কাৰণ আৰু আনটো হ'ল প্ৰভাৱ এটা কাৰণত এক প্ৰভাৱক এক শর্তহীন হিসাবে গুৰুত্বপূৰ্ণ উপাদান পোৱা যায় এটা হৈছে কাৰণ আৰু আনটো হৈছে প্ৰভাৱ এটা কাৰণত এটা প্ৰভাৱক এক শর্তহীন আৰু অপৰিৱৰ্তনীয় পূৰ্বৱৰ্তী হিচাপে সংজ্ঞায়িত কৰা হয় এটা প্ৰভাৱক এটা কাৰণৰ ফলস্বৰূপে এক শর্তহীন আৰু অপৰিৱৰ্তনীয় হিচাপে সংজ্ঞায়িত কৰা হয় তো এইটো আছিল ন্যায় দৰ্শনৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু কাৰণ তত্ত্বক যি দিয়া হৈছিলে এইটো সো ন্যায় দৰ্শনে মেইনলি জড়ৰ যি অতিৰিক্ত আত্মা দ্ৰব্যৰ অস্তিত্ব স্বীকাৰ কৰে সো আত্মাৰ গুণ হৈছে চৈতন্য আৰু অনাত্মাক আত্মাৰূপে ধাৰণা কৰাৰ ফলতে মিথ্যা জ্ঞানৰ সৃষ্টি হয় সো এই দৰ্শনে কৰ্মবাদত বিশ্বাস কৰে আৰু ঈশ্বৰ হৈছে জগত সৃষ্টিৰ নিমিত্ত কাৰণ ন্যায় দৰ্শনে অসৎ কাৰ্যৰ ন্যায় দৰ্শনে এই দৰ্শনে কৰ্মবাদতো বিশ্বাস কৰে আৰু ঈশ্বৰ হৈছে কি জগত সৃষ্টিৰ নিমিত্ত কাৰণ ন্যায় দৰ্শনে অসৎ কাৰ্যবাদত বিশ্বাস কৰে আৰু মেইনলি এইটো অসৎ কাৰ্যবাদতে বিশ্বাস কৰে যি একচুৱেলি ন্যায় দৰ্শন এইটো থিয়ৰী অফ পজেশ্যনত অসৎ কাৰ্যবাদে মেইনলি আলোচনা কৰা হৈছে আৰু জগত সৃষ্টিৰ মূল উপাদান হৈছে পৰমাণুসহ আৰু নিত্য পৰমাণুসমূহৰ সমন্বয়ৰ জৰিয়তে ঈশ্বৰে জগতখন সৃষ্টি কৰিছে ন্যায় দৰ্শন মতে মন হৈছে এটা ইন্দ্ৰিয় আৰু ই এক নিত্য আৰু আণৱিক বেনে এইটো মনটো হৈছে কি এটা ইন্দ্ৰিয় আৰু এটা হ'ল কি নৈত্য আৰু নৈমিত্তিক নিয়ম সো তাতে যদি আমি গৌতমৰ যি ন্যায় ফিলচফি স্কুলৰ আদাৰ স্কুলছ অফ ইণ্ডিয়ান যিমান ফিলচফি আছে এইটোৰ নিচিনা কমপ্লিট মানে আমি মানিব পাৰোঁ যেনেকা ভেলিড ৰিজনিং হয় এইটো একুৱায়াৰ নলেজৰ এটা নলেজৰ পাবৰ কাৰণে যি এপিষ্টেমলজিত আৰু এপিষ্টেমলজিৰ মাজত এটা হ'ল কি ওল্ড আৰু ন্যায় আৰু এটা হ'ল নিউ ন্যায় যি ওল্ড ন্যায়টোতো গৌতমে কৰিছিলে আৰু নিউ ন্যায়টো আৰু এজন লজিচিয়ান তেওঁহে কৰিছিলে বাট এইটোৰ এই দুটাৰ মাজত এটা হ'ল কি ভেলিড নলেজ আৰু যোনটো আৰু এটা হ'ল ইনভেলিড নলেজ ভেলিড নলেজ মিনছ হোৱাট যি প্ৰমা যি valid knowledge is named as on believed in Brahma and invalid knowledge is Abrahma. So these are কাৰণৰ তত্ত্ব ন্যায়ক যি দৰ্শনৰ এক গুৰুত্বপূৰ্ণ উপাদান আছিলে সো কাৰণ তত্ত্বক দুটা গুৰুত্বপূৰ্ণ উপাদান পোৱা যায় এটা হৈছে কাৰণ আৰু আনটো হৈছে প্ৰভাৱ এটা কাৰণক এটা প্ৰভাৱক এক শর্তহীন বা অপরিবর্তনীয় পূৰ্বৱৰ্তী হিচাপে সংজ্ঞায়িত কৰা হয় আৰু এটা প্ৰভাৱক এটা কাৰণৰ ফলস্বৰূপে এক শর্তহীন আৰু অপরিবর্তনীয় হিচাপে শর্তহীন আৰু অপরিবর্তনীয় হিচাপে সংজ্ঞায়িত কৰা হয় সো এইখিনি আছিলে ন্যায়ৰ লগত আৰু ভাৰ্বেল টেষ্টিমনি যি আমি আলোচনা কৰিছিলোঁ শব্দ তাৰ মাজতো দৰ্শন অনুসৰি শব্দ বা মৌখিক সাক্ষ্য এইটো হৈছে কি জ্ঞানৰ চতুৰ্থ আৰু অন্তিম বৈধ উৎস যি শব্দৰ বিষয়ে ক'লো অলৰেডি শব্দৰ মাজত কি আছে বহুত কেইটামান
ইংৰাজী মিনিঙতে দিয়া আছে দিছ, বাট মিনিংবোৰ হয় কি হয় ইন এ সংস্কৃত। তো শব্দ that is শব্দ means what verbal testimony যিবোৰ what we are talking বা স্পিকিং শব্দ যি আমি এটা মৌখিক যি সাক্ষ্য হয় যে আমি মুখৰে যি শব্দ কৈ আছোঁ এইবোৰ তাক শব্দ বুলি কয়। চ' শব্দৰ আক্ষৰিক অৰ্থ হৈছে মৌখিক জ্ঞান। এইটো শব্দ বা বাক্যৰ পৰা আহৰণ কৰা বস্তুবোৰৰ জ্ঞান হয়, কিন্তু সকলো মৌখিক জ্ঞান আকৌ বৈধ নহয়। যিমানে আমি ভেলিড নলেজ যি মুখেৰে ওলাই থাকিব চব গোটেইবোৰ বস্তু কি হয় নট ভেলিড নলেজ অৰ ভেলিড নলেজ বিকজ ন্যায়িকাজ প্ৰকাশ কৰিছিলে যে শব্দৰ বৈধ মৌলিক সাক্ষ্যৰ যি পৰমানন্দ শব্দ মৌখিক সাক্ষ্য এইটো আছিলে প্ৰমাণ আৰু এটা হ'ল কি অপ্ৰমাণ। দুটাৰ মাজত এটা হ'ল ভেলিডটোক আমি প্ৰমাণ বুলি কওঁ আৰু যিটো ইনভেলিড তাক আমি অপ্ৰমা বুলি কওঁ। এতিয়া শব্দৰ মাজত অদৃষ্ট এইটো এটা আৰু অদৃষ্ট দুটা শব্দ তাতে হয়, দুটা আছে তাৰ মাজত, দুটাৰ মাজত কি হ'ব এটা হ'ল শব্দ দৃষ্টাৰ্থ আৰু এটা হ'ল অদৃষ্টাৰ্থ। চ' অদৃষ্টাৰ্থ এণ্ড অদৃষ্টাৰ্থৰ মাজত অলপ ডিফাৰেঞ্চ। দ্য ফৰ্মাৰ ফাৰ্ষ্টৰটো ক্লাছিফিকেশ্যন হ'ল মিনিং তাৰ objects of meaning main and second to all classification is based on the origin of words. So a shabda deals with the imperceptible objects called adrishta, that is duty of God, মানে truth is noble যিবিলাক ট্ৰুথ হয় এইটো কি হয় সদায় নবল হ'ব লাগিব। the duty of God, গডৰ ঈশ্বৰৰ কি হয় ঈশ্বৰৰ যিবোৰ মত বা যিবোৰ বৈধ শব্দ এই বৈধবোৰ শব্দ মেইনলি ইউজ হয় আৰু যিবোৰ ন্যায়িকাজৰ মতে এই দুটা পৃথকৰে শব্দ হয় আৰু এটা হ'ল দৃষ্ট অদৃষ্ট। চ' এই শব্দ ইজ ন'ন ইট চিকুলাৰ whereas অলৌকিক শব্দ ইজ ন'ন এজ ডিভাইন অৰ বিবিধিকা। এটা লৌকিক শব্দক চিকুলাৰ বুলি অলৌকিক শব্দক বুলি কোৱা হয় বৈদিকা। So Vedas are spoken by God. The Vedica's testimony is divine and perfect. So according to Nyakas, since human it all due to truth is not Lokik of the Etum Nyaga, since human beings are not perfect by the words of trustworthy person can be the Lokik of the Mazat etu human z words are ever trustworthy person. So ন্যায়িকাজৰ মতে যিবোৰ শব্দৰ প্ৰকাৰ আছিলে বা শব্দ এইবিলাক ন্যায় ফিলচফিত শব্দ মানে হ'ল কি এটা এইটো ফ'ৰ্থ লাষ্ট ভেলিড যি মানে ভেলিড চ'ৰ্চৰ যি চাৰিটা আছে তাৰ মাজত হ'ল এইটো লাষ্ট ভেলিড নলেজ। চ' ন্যায়িকাজ এক্সপ্ৰেছ দ্য শব্দ এজ এ প্ৰমাণ অফ ভেলিড ভাৰ্বেল টেষ্টিমনি। চ' এইটোক কি বুলি কোৱা হয় প্ৰমাণ, এইটোক তাক ভেলিড ভাৰ্বেল টেষ্টিমনি বুলি কোৱা হয় এটা শব্দটোক। চ' শব্দ ইজ ইনষ্ট্ৰাকটিভ এছাৰশ্যন অফ ৰিলায়েবল পাৰ্চন। এইটো এটা আমি এটা ইনষ্ট্ৰাকটিভ যেতিয়া আমি কিবা এতিয়া ৰিলায়েবল পাৰ্চন এজনে ক'বলৈ গ'লে যিবিলাক শব্দ ইউজ কৰিব ন' ডাউট এইবোৰ কি হ'ব এটা উপযুক্ত বা মিনিংফুল ৱাৰ্ড হ'ব। এণ্ড ছাপ'জ অজ্ঞানী ব্যক্তি যিবোৰ শব্দ ইউজ কৰিব এইবোৰ কি হ'ব অলপ যিবোৰ অলপ যি শব্দবোৰ অলপ মানে প্ৰমাণৰ ভাৰ্বেল নলেজেবল হ'ব এইবোৰতকৈ কম হ'ব, নট ভেলিড হ'ব। চ' সেইটো কাৰণে অল ভাৰ্বেল যিবিলাক এক্সপ্ৰেছনছ দিছ অল আৰ নট নলেজ ইজ নট ভেলিড। কিছুমান ন্যায়িকাজ এক্সপ্ৰেছ দ্য শব্দ এজ এ প্ৰমাণ অফ নলেজ verbal as a mark verbal
প্ৰমাণ of কি verbal testimony. So Shabda is the instructive assertion of reliable person. Now a question probably come to your mind that who is reliable person? এতিয়া reliable person আমি কাক বুলি কম? Maybe Arya, or Rishi or Arya এইবোৰে কি আছিলে এক্সপাৰ্ট ইন চাৰ্টেন কিছুমান যিবিলাক এক্সপাৰ্ট হয় চাৰ্টেন কিছুমান বিষয়ত কিছুমান মেটাৰ্ছত যিবোৰ এক্সপাৰ্ট হয় বা ইজ উইলিং টু কমিউনিকেট বা তেওঁলোকৰ ইচ্ছা আছে কমিউনিকেট কৰি অলপ জ্ঞান দিম তেনেকা হ'লে তাক আমি ৰিলায়েবল বুলি ক'ব পাৰোঁ চ' ইন দিছ কেচেছ যি কমিউনিকেট এক্সপিৰিয়েঞ্চ কৰি যি কমিউনিকেট কৰিব পাৰে নিজে বেলেগৰ লগত হওক বা শব্দৰ জৰিয়তে তেওঁক আমি ৰিলায়েবল বুলি ক'ব পাৰোঁ যেন ইয়াতে তাৰপিছত আমি তাক ৰিলায়েবল বুলি কিছুমান আমাৰ মনত কুৱেশ্যন আহিব পাৰে যেন হু ইজ দ্য পাৰ্চন হু ইজ ৰিলায়েবল চ' ৰিলায়েবল পাৰ্চন মিনছ ৱাট ঋষি হ'ব পাৰে ঋষি মুনি হ'ব পাৰে অল ধৰ্মগুৰু হ'ব পাৰে ইন দিছ ৱে এনি ওৱান কেন বি ইমান মেটাৰ্ছত বা উইলিঙত কমিউনিকেটৰ কৰিব পাৰে চ' লৌকিকা শব্দ also known as secular whereas alokak শব্দ is known as divine of Vedika so Vedas are spoken by God Vedasৰ যিবিলাক লৌকিক and অলৌকিক যিবোৰ অলৌকিক এইবোৰ শব্দ মেইনলি কি হৈছে Vedas are spoken God Vedasৰ যিবোৰ লাইন যিবোৰ গডৰ জৰিয়তে দিয়া হৈছে so Vedika testimony is divine and perfect according to the Nyayika since human beings are not perfect only but words of trustworthy person can be considered as লৌকিক শব্দ এইটো হল কি এটা লৌকিক শব্দ so ন্যায় থিওৰিজৰ যি কাৰণৰ তথ্য বা ন্যায় দৰ্শনৰ এক গুৰুত্বপূৰ্ণ উপাদান কাৰণ তত্ত্বক দুটা গুৰুত্বপূৰ্ণ উপাদান পোৱা যায় এটা হৈছে কাৰণ আৰু আনটো হৈছে প্ৰভাৱ so এটা কাৰণক এটা প্ৰভাৱক এক শর্তহীন আৰু অপৰিৱৰ্তনীয় পূৰ্বৱৰ্তী হিচাপে সংজ্ঞায়িত কৰা হয় এটা হৈছে কাৰণ আৰু আনটো হৈছে প্ৰভাৱ এই দুটাক এটা প্ৰভাৱকে এক শর্তহীন আৰু অপৰিৱৰ্তনীয় পূৰ্বৱৰ্তী হিচাপে সংজ্ঞায়িত কৰা হয় সো এটা প্ৰভাৱক এটা কাৰণৰ ফলস্বৰূপে এক শর্তহীন আৰু অপৰিৱৰ্তনীয় হিচাপে সংজ্ঞায়িত কৰা হয় এইটোত আৰু একো চেঞ্জ নহয় সো ন্যায়িকা যে প্ৰকাশ কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডত অসীম সংখ্যক ব্যক্তিগত আত্মা আছে আৰু এই সকলোবোৰৰ অনুভৱযোগ্য গুণাগুণ আছে যেনে আনন্দ বেদনা তাৰপিছত ইত্যাদি সেইবোৰ চিৰন্তন আৰু সকলো বিয়পি আছে সো ঈশ্বৰৰ ধাৰণা যি ন্যায় দৰ্শন অনুসৰি ঈশ্বৰ হৈছে কি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা স্থিৰ আৰু ধ্বংসকাৰী তেওঁ দক্ষ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ নহয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভৌতিক কাৰণ হৈছে পৃথিৱী পানী জুই আৰু বায়ুৰ চিৰন্তন পৰমাণু এই বিশ্ব ব্ৰহ্মাণ্ড সো এইখিনিৰ মাজত আমি আজি যি আলোচনা কৰিলো এইবোৰ হল ন্যায়িকাজৰ যিবোৰ ন্যায়ৰ এপিষ্টেমোলজি তাৰপিছত ন্যায়ৰ ইনডিটাৰমিনেট পাৰসেপশ্যন তাৰপিছত অপশ্যন প্ৰত্যক্ষ তাৰপিছত প্ৰত্যক্ষ এণ্ড পৰোক্ষ এইবোৰ তাৰপিছত ন্যায়িকাজৰ নলেজবোৰ কি আছিলে এণ্ড এইবিলাক থিয়ৰী অফ পজেশ্যন সেল্ফ লিবাৰেশ্যন কনসেপ্ট অফ লগ গড তাৰপিছত মেটাফিজিক্স এইখিনি আলোচনা কৰিলো তাৰপিছত নেক্সটটো কি আছে আমাৰ বৈশিষ্ট্যিকা সিস্টেমটো আছে যি আমি নেক্সট আহা ক্লাছতে এইটো আলোচনা কৰিম সো মেইনলি আমি ইমানখিনি জানিব পাৰিছো যে ন্যায় স্কুল ইজ ফাউণ্ডেড বাই সেজ ঋষি গৌতম আৰু who should not be confused with গৌতম বুদ্ধ তেওঁ গৌতম বুদ্ধৰ লগত কনফিউজ হোৱা নাছিলে আৰু বৌদ্ধ হৈ পেলাই তেওঁ কনফিউজ হোৱা নাছিলে সো ন্যায় ফিলচফিৰ মতে দৰ্শনৰ মতে মানৱ জীৱনৰ যি পৰম পুৰুষাৰ্থ হৈছে
কি হ'ল এটা অপবৰ্গ লাভ আৰু এই অপবৰ্গ লাভৰ বাবেও তত্ত্বজ্ঞানৰ প্ৰয়োজন। চ' ন্যায় দৰ্শনৰ মতে জীৱন আৰু জগত সম্পৰ্কে মিথ্যা জ্ঞানী হৈছে বন্ধনৰ মূল কাৰণ। আৰু নেক্সট আমি এইটো বৈশিষ্ট্যিকা চিষ্টেমটো নেক্সট ক্লাছত আমি আলোচনা কৰিম। থেংক ইউ।